এছাৰ প্ৰক্ৰিয়াত যি ধৰণৰ বিসংগতি আৰু ষড়যন্ত্ৰৰে ভৰি পৰিছে, এক ভেজাল সদৃশ প্ৰক্ৰিয়া চলি আছে। এই বৰহমপুৰ সমষ্টি এলেকাত একাংশ লোকৰ ওপৰত বিজেপিৰ একাংশ চেলা চামুণ্ডাই ভুৱা আপত্তি দৰ্শাইছে। ইতিমধ্যে আপত্তিকাৰীয়ে নাজানে যে আপত্তি একাংশ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰোৱা হৈছে আৰু বিজেপি দলৰ একাংশ চেলা চামুণ্ডাই ই ৰিক্সা বা বিভিন্ন আঁচনি দিয়াৰ নামত চহী লৈ পেলাই এই ধৰণৰ আপত্তি কৰি আছে। তাৰ সমান্তৰালভাৱে একাংশ আপত্তিকাৰী শুনানিৰ সময়ত এই কাৰ্যালয়ত উপস্থিত হৈ এনেধৰণৰ এক ষড়যন্ত্ৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰা হৈছে। গতিকে এই ধৰণৰ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আৰু পৰিচয়বিহীন একাংশ আপত্তিকাৰী আছে যিবোৰৰ পৰিচয় নাই। গতিকে আমি এটা কথা জানো, পৰিচয় নথকা মানে জাৰজ সন্তান বুলি ক'ব লাগিব। গতিকে এই ধৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপত্তিকাৰীসকলৰ এই ভুৱা আপত্তিসমূহ খাৰিজ কৰিব লাগে আৰু যিসকল বিষয়াই এই ধৰণৰ কাৰ্যকলাপত হাত উজান দিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় ধৰ্মীয় সংখ্যালঘু যিসকল মুছলমান লোকসকল আছে এই লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তনৰ যি ষড়যন্ত্ৰ আছে অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যি নিৰ্দেশনা দিছে এই নিৰ্দেশনা পালন কৰা দেখা গৈছে। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে এই ধৰণৰ লিপ্ত বন্ধ কৰি ভুৱা আপত্তিকাৰীসকলৰ আপত্তি খাৰিজ কৰিব লাগে। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে। অন্যথা অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই ধৰণৰ বিশৃংখল ষড়যন্ত্ৰৰ লগত জড়িত থকা যিসকল বিভাগীয় বিষয়া জড়িত আছে সেই সকলকো প্ৰয়োজন সাপেক্ষে আমি আদালতত চুচুৰাই নি আমি আদালতৰ কাঠগড়াত থিয় কৰাবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। গতিকে অতি শীঘ্ৰে এই ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰক, অন্যথা আমি এছাৰ প্ৰক্ৰিয়াৰ বিসংগতিপূৰ্ণ যি প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়া বাধা দিবলৈ আমি ইতিমধ্যে বদ্ধপৰিকৰ হৈছোঁ।